কৃষক ৰাইজক অসমৰ ৰাইজে পাহৰিছে, এটা প্ৰজন্মই পাহৰিছে, কিন্তু আপোনালোক ব্যতিক্ৰম। এইবাৰ 20 গৰাকীকে কৃষকক আপোনালোকে সম্বৰ্ধিত কৰিছে, কি ক'ব? হয়, আমাৰ অভয় চন্দ্ৰিকা যুৱক সংঘই পৰম্পৰাগতভাৱে ৰঙালী বিহু উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰি আহোঁ আৰু বহাগ মাহৰ প্ৰথম দিনটোতে আমি পালন কৰি আহিছোঁ। আৰু প্ৰত্যেকবাৰে আমি অভয় চন্দ্ৰিকা যুৱক সংঘই এটা নতুন নতুন চিন্তাধাৰাৰে কিছুমান কাম কাৰ্যসূচী হাতত লওঁ। যোৱাবাৰো আমাৰ ব্যতিক্ৰম আছিলে কিছুমান কাৰ্যসূচী, আৰু এইবাৰ আমি কৃষকসকলক বঁটা প্ৰদান কৰোঁ। যোৱাবাৰ আছিলে আমাৰ গাঁৱৰ যিবিলাক বয়োজ্যেষ্ঠ মহিলা আছিলে, মহিলাসকলক ঘৰত গৈ আমি তেখেতসকলক এখন বিহুৱান প্ৰদান কৰিছোঁ। আৰু যিমানবোৰ বয়োজ্যেষ্ঠ লোক আছিলে এইবাৰ তেখেতসকলক ঘৰলৈ গৈ আমি বহাগ বিহুৰ 1 তাৰিখে ঘৰত গৈ তেখেতসকলক আমি চৰঞ্চি গামোচা প্ৰদান কৰিম। আৰু ঠিক তেনেকে আমি ভাবিলো যে কৃষকসকলক যদি আমি উদগনি জনাব পাৰোঁ এটা সামান্য উপহাৰ দি, গতিকে এইটো এটা চিন্তা চৰ্চা কৰি তেখেতসকলৰ সঁজুলি আমি প্ৰদান কৰি তেখেতসকলক এটা মঞ্চত সন্মান জনাইছোঁ। হয়, আৰু এইটো এইকাৰণে কোৱা আছে যে আমাৰ গাঁৱত আজিকালি বহুত কৃষক ওলাইছে, আৰু এই কৃষকবিলাকে কৃষিভিত্তিক কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছে। ধানৰ ক্ষেত্ৰত ধান কৰিব, কটাটো আমাৰ গাঁৱত নাই, তথাপিও ফুলৰ ক্ষেত্ৰত কিন্তু আমাৰ গাঁওখন বহুত আগবঢ়া। ঠিক তেনেকে আৰু আমি বহাগ বিহুত এটা শোভাযাত্ৰাটোত 12 কলা কৃষ্টি প্ৰদৰ্শন কৰিব পৰা কাম কৰি আমি শোভাযাত্ৰাত লৈ যাওঁ। গোটেই তেতিয়া ৰাইজে আমাক সম্পূৰ্ণ সহযোগিতা কৰে শোভাযাত্ৰাত। কিছুদিন পিছতে বৰষুণ পৰি বিহুন কৰা হৈ পৰিব আৰু কৃষকসকল ব্যস্ত হৈ পৰিব, আপোনালোকে এক প্ৰকাৰ উদগনি জনাইছে নেকি তেখেতসকলক? হয়, আমি তেখেতসকলক ভাঙি পৰিবলৈ দিয়া নাই, তেখেতসকলক আমি উদগনি জনাইছোঁ। আমাৰ যে এই সামান্য কামটোৰ কাৰণে যদি তেখেতসকলে দুগুণ উৎসাহ পায়, তেতিয়াহ'লে আমাৰ কৃষকসকলে নিশ্চয় উপকৃত হ'ব, আৰু এই চেষ্টা আমাৰ সদায় অব্যাহত থাকিব। পৰৱৰ্তী সময়ত অভয়পুৰ চন্দ্ৰিকা যুৱ সংঘই এই কাম কৰি যাব, নিশ্চয় যাম, আৰু পৰৱৰ্তী সময়ত ইয়াতকৈ আকৌ দুগুণ আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।